মোৰ হাতত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব ডাঙৰীয়াই বহু আশাৰে দিছে। অসম চৰকাৰৰ এটা অতি গুৰুত্বপূৰ্ণ বিভাগ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট। এই ডিপাৰ্টমেণ্টটোৰ এই সভাজনক আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু অৰ্পণ কৰিছে, মোৰ দায়িত্ব বাঢ়িছে। মই ভাবোঁ ডিপাৰ্টমেণ্টটো ভালকৈ চলাব লাগিব আৰু এই ডিপাৰ্টমেণ্টটোৰ যোগেদি ৰাইজক যিখিনি সুবিধা দিব পাৰি সেইখিনি দিয়াৰ উপৰিও গভৰ্ণমেণ্টৰ যেনেধৰণে য'ত ৰাজহক কথা আছে জড়িত বিভাগটোৰ পৰা গোটেই ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টটোৰ কিবা যদি নতুনকৈ পদক্ষেপ ল'ব পাৰি বিভাগটো শক্তিশালী কৰিবৰ কাৰণে তাৰ প্ৰতিও মই চেষ্টা চলাম। গতিকে ইয়াৰ উপৰিও কৰ্পৰেশ্যনেও এটা বিভাগ, যিটো বিভাগত প্ৰায় 777খন সমবায় সমিতি জড়িত হৈ আছে, ইয়াকো এক জাগৰণ যদি আনিব পাৰি, এক আন্দোলন কৰিব পাৰি, সমবায় আন্দোলনটোৰ যোগেদি বহু মানুহ সংস্থাপিত হ'ব, ৰাইজো বহু উপকাৰ হ'ব। আৰু এটা বিভাগ ইণ্ডিজিনিয়াছ ট্ৰাইবেল ফেথ এণ্ড কালচাৰ, জনগোষ্ঠীসমূহৰ নিজৰ ৰীতি নীতি পৰম্পৰা এইবিলাক ধৰি ৰখাটো, সংৰক্ষণ কৰাটো এটা অতি আজি তাৰিখৰ গুৰুত্বপূৰ্ণ। এইবিলাক তেওঁলোকৰ অতি পৰম্পৰাগতভাৱে চলি থকা এই জনগোষ্ঠীসমূহক আজি চৰকাৰে যেনেধৰণে সন্মান কৰিছে, আমি এই বিভাগটোৰ যোগেদিও তেওঁলোকৰ ওচৰত গৈ আমি কেনেধৰণে আমি খিলঞ্জীয়া যিটো ইণ্ডিজিনিয়াছ আৰু ট্ৰাইবেল মানুহৰ যিটো বিশ্বাস আছে, ট্ৰাইবেল ফেথ এণ্ড কালচাৰ যিটো পৰম্পৰা, এইবিলাক ক্ষেত্ৰত এই বিভাগটোৱে কাম কৰি আছে। এইটো নতুন বিভাগ অসম চৰকাৰৰ। গতিকে এই বিভাগটোৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিছে। 3টা বিভাগ, হিলছ এৰিয়া ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো আছেই, ডিমা হাছাও, ৱেষ্ট কাৰ্বি আংলং, 3খন জিলাৰ পাহাৰীয়া জিলাৰ উন্নয়নৰ কথা ইয়াত জড়িত হৈ থাকে। গতিকে এনেকুৱা 4টা বিভাগে বৰ্তমান মোৰ হাতত আহিছে। গতিকে মই ধন্যবাদো জনালোঁ মুখ্যমন্ত্ৰী মহোদয়ক। আৰু আজি মই বিভাগটোৰ কিছু দায়িত্ব লৈছোঁ। মই আজি তাৰিখত বিভাগটোৰ আৰু কিছু যদি আগবাঢ়ি নিবলগীয়া কাম আছে, গোটেইখিনি মই মাননীয় মুখ্যমন্ত্ৰীৰ পৰামৰ্শ মতে, নিৰ্দেশ মতে আমি কামখিনি আগবাঢ়ি লৈ যাম। আৰু বিষয়াসকলকো এই বিভাগৰ লগত লৈ প্ৰতিখন জিলাত এটা বিভাগ আছে, দ্বিতীয়, আৰু ইয়াৰ STC আছে ইয়াৰ আণ্ডাৰত। গতিকে এইবিলাক আমি কৰ্পৰেশ্যনটো আমি ভালকৈ চলাব লাগিব, যাতে ইয়াত আয় কথা থাকে, জনগণৰ সুবিধাৰ কথা থাকে, যাতে কোনো ধৰণে এইখিনিৰ অসুবিধা নাপায়, তাৰ প্ৰতি চোকা দৃষ্টি ৰখাটোৱে মন্ত্ৰী এজনৰ দায়িত্ব থাকে। আৰু নতুন কিবা যদি ইন'ভেশ্যন কৰিব পাৰি ৰাইজৰ সুবিধাৰ কাৰণে সেইখিনিও চাম। গতিকে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ দি আজি এই বাক্যকেইটা মই আন্তৰিকতাৰে গ্ৰহণ কৰি আগবাঢ়ি যাম বুলি মই ৰাইজৰ আগতো প্ৰতিশ্ৰুতি দিছোঁ। STC বিভাগটো মই অকণমান অধ্যয়ন কৰিব লাগিব। আৰু এই বিভাগটোৰ প্ৰতিখন জিলাতে তাৰ অফিচ আছে, আৰু ৰঙা বাছবিলাক আজি প্ৰায় কমি গৈছে। আৰু নতুনকৈ বহুত CNG আমি গেছৰ যোগেদিও বাছ চলাবলৈ ইতিমধ্যে 200খন বাছ গুৱাহাটীতে চলি আছে। আৰু আমি ডিব্ৰুগড়, যোৰহাট, আপাৰ আছাম, লোৱাৰ আছামত দিব পাৰি নেকি, তাৰ এইবিলাকো চিন্তা কৰিব লাগিব। আৰু তাৰ উপৰিও যিটো ফুৱেলটো দৰকাৰ হ'ব, তাত গেছেই হওক বা সেইখিনিও আমি জিলাই জিলাই এনেধৰণে আমি ডিপু বহোৱা, এনেকুৱা ধৰণৰ কথা চলি আছে বিভাগটো। সেইখিনি নতুন চিন্তাৰে আগবাঢ়িব লাগিব। আৰু আজিকালি ৰাইজ অলপ ভালকৈ যাব বিচাৰে, ষ্টেণ্ডাৰ্ড লাগে, AC বাছ লাগে, ৰাস্তা পদূলিও 4 লাইন 6 লাইন হৈ গৈছে, গাঁৱে ভূঞে ৰাস্তা হৈ গৈছে। গতিকে এই বিভাগটোৰ জৰিয়তে জনসাধাৰণক সুবিধা কৰিব ব্যৱস্থাও আছে আজি তাৰিখত। গতিকে এই বিষয়াসকলৰ লগত মই বহি লওঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক সুধি ল'ব লাগিব যে বিভাগটোত নতুন কিবা সংস্কাৰ কৰিব পাৰি নেকি, যিটোৱে ৰাজহ দিব বা জনগণে সুবিধা পাব লাগিব। অকল ৰাজহটোৱে আমাৰ লক্ষ্য হ'লে নহ'ব, জনগণকো সহায় সুবিধা দিয়া, আৰু এই বিভাগটোৰ প্ৰতি ৰাইজৰ আন্তৰিকতাটো থাকিব লাগিব। গতিকে এই বিভাগটোক অলপ জনপ্ৰিয় কৰি তুলিবৰ কাৰণে কি ব্যৱস্থা ল'লে ভাল হ'ব, এই কথাখিনি আমি বিষয়া কৰ্মচাৰী বা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত আলোচনা কৰি কামখিনি আগবাঢ়ি যাব লাগিব।